নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অখিলে এৰা নাই নেগুৰৰ আশা। এই বিষয়ে আলোচনা কৰাৰ আগতে অখিল গগৈৰ এটা শেহতীয়া বক্তব্য আমি শুনি লওঁ আহক। মই এটাই বুজি পাওঁ যে আজিৰ দিনটোত অসমৰ সকলো ঠাইৰ মানুহে এটাই কৌতূহলেৰে ৰৈ আছে যে কংগ্ৰেছ দলৰ সভাপতি সলনি হোৱাৰ পাছত মিত্ৰতা সম্পৰ্কে কংগ্ৰেছ দলে কি বক্তব্য প্ৰদান কৰে। কংগ্ৰেছ দলৰ বক্তব্যৰ প্ৰতি মানুহ আগ্ৰহী হৈ আছে যে দিল্লীৰ পৰা আহি তেওঁলোকৰ সমূহীয়া নেতৃত্ব আটাইবিলাকে ৰাহুল গান্ধীক লগ ধৰিছিলে, গতিকে দিল্লীৰ পৰা আহি তেওঁলোকে মিত্ৰতা সম্পৰ্কে কি কথা কয় সেইটোৰ কাৰণে সকলো অসমৰ মানুহে অপেক্ষা কৰি আছে। উজনি অসমৰ মানুহে যেনেকৈ অপেক্ষা কৰিছে, নামনি অসমৰ মানুহে, উত্তৰ অসমৰ মানুহে যেনেকৈ অপেক্ষা কৰিছে, মধ্য অসমৰ মানুহেও অপেক্ষা কৰি আছে। বৰাক উপত্যকা বা কাৰ্বি আংলঙৰ মানুহেও মোক অনবৰতে ফোনত যোগাযোগ কৰি আছে যে কি খবৰ আহিছে, কি খবৰ আহিছে, কি খবৰ আহিছে। আজিৰ দিনটোত অসমৰ মানুহৰ আগ্ৰহটো হ'ল যে 2026 চনত বিজেপিক পৰাভূত কৰিব লাগে। যদি 2026 চনত আমি বিজেপিক পৰাভূত কৰিব নোৱাৰো, তেতিয়াহ'লে এই অগণতান্ত্ৰিক চৰকাৰখনে সদায় আমাক বাকৰুদ্ধ কৰি থাকিব, ডিঙিত চেপি থাকিব। এই অগণতান্ত্ৰিক চৰকাৰখনে আমাৰ ওপৰত বস্তুৰ দাম বঢ়াই দি আমাক চলিব নোৱাৰা কৰি দিছে। কোনো ব্যৱসায়ী আজিৰ দিনটোত সুখী নহয়, কোনো এজন চৰকাৰী কৰ্মচাৰী আজিৰ দিনটোত সুখী নহয়, কোনো খেতিয়ক সুখী নহয়, কোনো মানুহ আজি এই বিজেপি চৰকাৰৰ প্ৰতি সুখী নহয়। গতিকে সকলোৱে আশা কৰি ৰৈ আছে যে কংগ্ৰেছ দলে এটা ইতিবাচক কথা কব। আগত যি হৈ গল হ'ল, ইতিবাচক কথা কব। ময়ো অপেক্ষা কৰি ৰৈ আছো, ৰাইজৰ দলেও অপেক্ষা কৰি ৰৈ আছে যে কংগ্ৰেছে এটা ইতিবাচক মিত্ৰতা সন্দৰ্ভত এটা ইতিবাচক কথা কব। আৰু সেইকাৰণে আমি কংগ্ৰেছ দলৰ পৰা এই সময়ত মিত্ৰতা সম্পৰ্কে এটা ইতিবাচক আনক্ৰিটিকেল, এনেই সমালোচনা কৰি থকা বক্তব্য নহয়, আনক্ৰিটিকেল ইতিবাচক বক্তব্য এটা শুনিব খোজো। অসমৰ ৰাইজেও শুনিব খোজে। আমি সকলো অপেক্ষাৰত যে কংগ্ৰেছৰ গোটেই নেতৃত্বক, প্ৰদেশ কংগ্ৰেছৰ গোটেই নেতৃত্বক ৰাহুল গান্ধীয়ে মাতি নিয়াৰ পাছত, AICCৰ লগত সভা হোৱাৰ পাছত এতিয়া তেখেতসকলে যিটো কথা কব সেইটোৱে কংগ্ৰেছ দলৰ আচল স্থিতি বুলি আমি ধৰি লওঁ। সেইকাৰণে মই কোনো ব্যক্তিগত কোনো বিশেষ ব্যক্তিৰ কোনো বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰো। এতিয়া আমি চবে চুপে চাপে বহি আছো, চবে কোনেও কাকো গালি পৰা নাই, কোনেও সমালোচনা কৰা নাই, কেৱল অপেক্ষা কৰি আছো। আৰু আমাৰ ভালোবাসা ইতিমধ্যে পঠিয়াই দিছো। আমাৰ ভালপোৱাবিলাক গৌৰৱ গগৈৰ প্ৰতি, নতুন নেতৃত্বৰ প্ৰতি আমি ৰাজহুৱাকে সকলোৱে আদৰণি জনাইছো। আৰু 2026 চনত যদি বিজেপিক হৰুৱাব লাগে, তেতিয়াহ'লে মিত্ৰজোঁট হ'ব লাগিব, এলায়েন্স হ'ব লাগিব। আৰু যদি কোনোবাই মিত্ৰজোঁটৰ বিপক্ষে কথা কয়, ক্ৰিটিকেল বক্তব্য প্ৰকাশ কৰে, বেকাবেকিকৈ মিত্ৰতাৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰে, তেতিয়াহ'লে মানুহে তেওঁলোকক চিনি ল'ব। দৰ্শকসকল, অখিল গগৈৰ বক্তব্যখিনি আপোনালোকে শুনিলে। তেওঁৰ বক্তব্যৰ পৰা দুটা কথা স্পষ্ট হৈ পৰিছে। প্ৰথমটো হৈছে তেওঁ এতিয়াও কংগ্ৰেছৰ নেগুৰত ধৰাৰ হাবিয়াস এৰা নাই। কংগ্ৰেছৰ নেগুৰত ধৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ আশা তেওঁ এতিয়াও এৰা নাই। কাৰণ তেওঁ এইটো ভালকৈয়ে জানে যে কংগ্ৰেছ অবিহনে তেওঁ এটা বিগ জিৰ'। ভূপেন বৰা থাকোঁতে যি টি কৈছিলে, তেওঁ মুখত যি আহে তাকেই কৈছিলে, কংগ্ৰেছক সমালোচনা কৰি তোলা ধুনা দিছিলে। এইবাৰ যেনিবা গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত তেওঁক যথেষ্ট সংযত দেখা গৈছে। তেওঁ যথেষ্ট সংযত হৈ কথা ক'বলৈ যত্ন কৰিছে। ক'ৰবাত কেনেবাকৈ গৌৰৱ গগৈ অসন্তুষ্ট হৈ যায় নেকি, ক'ৰবাত কেনেবাকৈ যদি গৌৰৱ গগৈ সঁচাকৈ অসন্তুষ্ট হৈ যায়, তেনেহ'লে ঐক্য গঠনত সঁচাকৈয়ে বিধি পথালি আহিব নেকি, এনেধৰণৰ আশংকা তেওঁৰ চকুমুখত স্পষ্ট হৈ পৰিছে। কিন্তু গৌৰৱ গগৈৰ আগমনে কংগ্ৰেছ দলটোক তৃণমূল পৰ্যায়ৰ পৰা একেবাৰে নেতা পালি নেতালৈকে যি আত্মবিশ্বাস আনি দিছে তেওঁলোকক, সেই আত্মবিশ্বাস অহাৰ পিছত কাৰোবাক যে তেওঁলোকে লগত ল'ব বিচাৰিব, সেই আশা কৰিব নোৱাৰি।
অখিল গগৈৰ দৰে প্ৰস্তাৱ যদি বড়োলেণ্ড বা কাৰ্বি আংলং বা এনেধৰণৰ বিশেষ এলেকা কিছুমানৰ নেতাই গৌৰৱ গগৈক জনায় বা কংগ্ৰেছক জনায়, তেনেহ'লে নিশ্চয় তেওঁলোকে বিবেচনা কৰি চাব। বিবেচনা নহয়, তেওঁলোকে আগ্ৰহেৰে আঁকোৱালি ল'ব। কিন্তু নামনি অসমৰ সংখ্যালঘু ভোটখিনিক ভাগ কৰিবলৈ কিহৰ কাৰণে বাৰু অখিলক লগত ল'ব তেওঁলোকে? এই কথা গগৈয়ে আমাতকৈও ভালদৰে উপলব্ধি কৰিছে আৰু সেইকাৰণে তেওঁৰ চকুমুখত যথেষ্ট আশংকাৰ চাপ স্পষ্ট হৈ পৰা আমি দেখিবলৈ পাইছোঁ। আনটো হৈছে তেওঁ বক্তব্যত যিটো কথা ক'লে, বিজেপিক পৰাস্ত কৰিব লাগে। কিয় পৰাস্ত কৰিব লাগে সেই বিষয়ে কি ক'লে? মূল্য বৃদ্ধি। আচলতে মূল্য বৃদ্ধি এতিয়া এটা ইছ্যু হ'বই নোৱাৰে নিৰ্বাচনৰ। মূল্য বৃদ্ধি কেৱল অসমতে নহয়, ভাৰততে নহয়, সমগ্ৰ বিশ্বতে মূল্য বৃদ্ধি হৈছে বিশেষ বিশেষ কিছুমান কাৰণত। আৰু আজিৰ সাধাৰণ মানুহে মূল্য বৃদ্ধিক ইছ্যু কৰিলে সেই কথাত কেতিয়াও ভুল নাযায়, কাৰণ তেওঁলোকৰ অভিজ্ঞতা আছে। যি চৰকাৰে নাহক, যি চৰকাৰে চৰকাৰ গঠন নকৰক, সকলোতে মূল্য বৃদ্ধি এটা ইছ্যুই হৈ পৰে। কংগ্ৰেছ চৰকাৰৰ দিনতো মূল্য বৃদ্ধি হৈছিলে, এতিয়াও মূল্য বৃদ্ধি হৈছে, ভৱিষ্যতেও মূল্য বৃদ্ধি হ'ব, যি চৰকাৰে নাহক। এই কথা ভালদৰে জনা হৈছে জনসাধাৰণে। কংগ্ৰেছৰ সেইবিলাক দিনতেই নগেন বৰ্মনে গীত লিখিছিলে, আজি এটা দাম আৰু কালি এটা দাম, দেশত লাগিছে কিহৰ ধুমধাম, আঠিয়া কল এটাৰ হাতীৰ সমান দাম। গতিকে বিজেপিৰ দিনতো হিমাংশু প্ৰসাদ দাসৰ দৰে মানুহে তেনেকুৱা ধৰণৰ গীত লিখিছে, ভৱিষ্যতেও লিখি থাকিব। এই কাৰণেই কাৰোবাক চৰকাৰৰ পৰা নমাই আন কাৰোবাক জনসাধাৰণে বহুৱাব, এনেধৰণৰ আশা মৰীচিকা সদৃশ। এই বক্তব্যটোত অৱশ্যে তেওঁ সাম্প্ৰদায়িকতাৰ কথা নক'লে। প্ৰায়ে তেওঁ কৈ থাকে যে সাম্প্ৰদায়িক দল বিজেপি, সাম্প্ৰদায়িক দল। কিন্তু কোন সাম্প্ৰদায়িক নহয়? কিছুমানে দেখুৱাই সাম্প্ৰদায়িকতা কৰে, কিছুমানে ভিতৰত সেই সাম্প্ৰদায়িক ভাৱটো থাকে। সাম্প্ৰদায়িক মানে আচলতে কি? সাম্প্ৰদায়িকতা মানে আচলতে কি? মই হিন্দু সম্প্ৰদায়ৰ, মই হিন্দুৰ হৈ কথা ক'ম, সেয়াই সাম্প্ৰদায়িকতা। মই মুছলমানৰ হৈ কথা ক'ম, সেয়াই সাম্প্ৰদায়িকতা। কিন্তু সাম্প্ৰদায়িকতাৰ নামত যদি কাৰোবাক উচতনি দিয়া হয়, সাম্প্ৰদায়িকতাৰ নামত যদি কাৰোবাক তুষ্টিকৰণ কৰা হয়, সেইটোহে আচল বেয়া দিশৰ সাম্প্ৰদায়িকতা। গতিকে সকলো সাম্প্ৰদায়িক, ইয়াক ভাল আৰু বেয়া দুটা দিশেৰে চাব পাৰি। এতিয়া অখিল গগৈয়ে যিটো ধৰণেৰে চাইছে সেইটো ধৰণেৰে বিজেপিয়ে নাচায়, বিজেপিয়ে যিটো ধৰণেৰে সাম্প্ৰদায়িকতাক চায় সেইটো ধৰণে হয়তো অখিল গগৈয়ে নাচায়। মই ভাবোঁ সাম্প্ৰদায়িকতা নামৰ শব্দটোক লৈয়ে এক বহল আলোচনাৰ প্ৰয়োজন আছে, বিজ্ঞানসন্মত বাস্তৱসন্মত আলোচনাৰ প্ৰয়োজন আছে। যি নহওক, অখিল গগৈৰ আশা পূৰণ হ'বনে নাই আপোনালোকে কমেণ্ট বক্সত নিশ্চয় লিখিব। গৌৰৱ গগৈৰ আত্মবিশ্বাসে দলটোক কোন পৰ্যায়লৈ লৈ যাব, নে শহা আৰু কাছৰ সাধুটো আমি শুনিছোঁ, শহাই ভাবে যে মইতো দৌৰিবই পাৰোঁ, গতিকে এঘুমতি মাৰি লওঁ, সেই চেগতে কাছটোৱে গৈ সীমা অতিক্ৰম কৰিলৈ গৈ তেনেকুৱা হ'বগৈ নেকি? যে গৌৰৱ গগৈ আহিছে যিহেতু আমি শুই থাকিলেও হ'ব, কাম নকৰিলেও হ'ব, জনসাধাৰণৰ মাজলৈ নগ'লেও হ'ব, টিভিত বৰ বাইক দি থাকিলেই হ'ব, তেনেকুৱা ধৰণৰ কথাইও গৌৰৱ গগৈ বা কংগ্ৰেছ দলক ক্ষতি কৰিব নেকি? আপোনালোকে নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আকৌ আহিম। ভালে থাকক, কুশলে থাকক, ধন্যবাদ।